হয়, মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ জিলাৰ হাঁহচৰা লাটুমগাঁৱত আৰু আজি ইয়াৰ শিৱসাগৰ জিলাৰ হাঁহচৰা লাটুমগাঁৱত এদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হৈছে দ্বিতীয় লাটুম বৰুৱা বংশাৱলী আৰু এক লোকাৰণ্য পৰিৱেশে ইয়াত বিৰাজমান কৰিছে। মোৰ সতীৰ্থক দেখাবলৈ কৰিছোঁ ইয়াত বিভিন্ন প্ৰান্তৰ ইয়াত আছে আচলতে ৰাইজে আহি ইয়াত ভিৰ কৰিছে। ধেমাজি সাপেখাতি আৰু লগতে নামটিৰ পৰা আহি ইয়াত বিভিন্ন ধৰণৰ ৰাইজে আহি ইয়াত ভিৰ কৰা পৰিলক্ষিত হৈছে। ইয়াত বিভিন্ন ধৰণৰ কাৰ্যসূচী অনুষ্ঠিত হৈছে। আমাৰ ইয়াতে এই দ্বিতীয় লাটুম বংশাৱলী ইয়াত উদযাপন সমিতিৰ বিষয়ববীয়া আছে। আমি উদযাপন সমিতিৰ বিষয়ববীয়াতে আমি কথা পাতিম। যিহেতু আজি দেখা গৈছে শিৱসাগৰ জিলাৰ যি হাঁহচৰা লাটুম গাঁও, এই হাঁহচৰা লাটুম গাঁৱত যি সদৌ লাটুম বৰুৱা বংশাৱলী ইয়াত দ্বিতীয় লাটুম বৰুৱা বংশাৱলী ইয়াত উদযাপন কৰিছে এদিনীয়া কাৰ্যসূচীৰে। বিভিন্ন প্ৰান্তৰ ৰাইজ আহিছে, ধেমাজিৰ পৰা আহিছে, নামটিৰ পৰা আহিছে, সাপেখাতিৰ পৰা আহিছে, মিছাজনৰ পৰা আহিছে, বিভিন্ন প্ৰান্তৰ ৰাইজ আহিছে। কি ক'ব, কেনেকুৱা ধৰণৰ আজি আপোনালোকে দিনটো কাৰ্যসূচী আপোনালোকে ইয়াত অনুষ্ঠিত কৰিছে? হয়, সংবাদকৰ্মী বন্ধুসকল আৰু আমাৰ বংশধৰসকল, আমি সদৌ অসম লাটুম বৰুৱা দ্বিতীয় বংশাৱলী হাঁহচৰা লাটুম গাঁৱত আমি এদিনীয়া কাৰ্যসূচী অনুষ্ঠিত কৰিছোঁ আৰু এই বংশাৱলী আমাৰ দ্বিতীয় বংশাৱলী, প্ৰথম বংশাৱলী আমি ধেমাজি নপাম গাঁৱত অনুষ্ঠিত কৰিছিলোঁ। আৰু আজি যি বংশাৱলী, এই বংশাৱলী আমাৰ বংশধৰসকলৰ যি উৎসাহ উদ্দীপনা আৰু এই হাঁহচৰা লাটুম গাঁৱৰ সমীপৱৰ্তী বিভিন্ন আমাৰ জনগণ তেখেতলোকেও যি সঁহাৰি আমি নিশ্চয় অভিভূত হৈছোঁ। আশা ৰাখিছোঁ নিশ্চয় আমাৰ এই বংশাৱলীৰ যোগেদি আমাৰ বংশধৰসকলৰ ভৱিষ্যত আমাৰ নিশ্চয় অগ্ৰগতি হ'ব আৰু অন্যান্য বংশৰ লগত আমি একেলগে সমানে ফেৰ মাৰি আগবাঢ়িব পাৰিম। লগতে আমি এই আশা ৰাখিছোঁ ইয়াৰ যোগেদি শান্তি সম্প্ৰীতি ঐক্য নিশ্চয় অটুট থাকিব, আমি এইটো আশা ৰাখিছোঁ। আমি কটকটীয়া কৰিব বিচাৰিছোঁ আমাৰ যিটো বান্ধোন, এই বান্ধোনটো যাতে ভৱিষ্যতলৈকে থাকে আৰু অলপ উৎসাহেৰে আমি একগোট হ'ব পাৰোঁ, বাঢ়িবৰ কাৰণে তাৰ কাৰণেও আমি যত্ন চলাইছোঁ আৰু খুব কম সময়ৰ ভিতৰত আমি প্ৰস্তুতি লোৱাৰ কাৰণে বৰ বেছি বহল কৰিব নোৱাৰিলেও আমি সীমিতভাৱে হ'লেও এদিনীয়া কাৰ্যসূচীৰে, বিস্তৃত কাৰ্যসূচীৰে আমি আমাৰ লাটুম বৰুৱা বংশাৱলী উদযাপন কৰিবলৈ আগবাঢ়িছোঁ। লগতে আপোনালোকৰো সহায় সহযোগ আমি কামনা কৰিছোঁ। আপোনালোকৰ আজি যি কাৰ্যসূচী, সেই কাৰ্যসূচীৰ ভিতৰত কি কি কাৰ্যসূচী আছে? কাৰ্যসূচী আমি আমাৰ ধ্বজা উত্তোলনৰ পিছতেই আমাৰ উদ্বোধনী অনুষ্ঠান আছে। উদ্বোধনী অনুষ্ঠান আমি শিৱসাগৰ জিলাৰ DCক আমি আমন্ত্ৰণ জনাইছোঁ। লগতে আমাৰ কি বুলি কয়, এই পূৰ্বাঞ্চল কলেজৰ অধ্যাপক বিনন্দ বৰুৱা সঞ্চালকৰ লগত এই অনুষ্ঠান অনুষ্ঠিত হ'ব আৰু আমি বিশিষ্ট বুৰঞ্জীবিদ আৰু অধ্যাপক কেইবাগৰাকী আমি নিমন্ত্ৰণ জনাইছোঁ। তাৰপিছতে এই অনুষ্ঠানৰ পিছতে আমাৰ বংশাৱলী মূল কাৰ্যসূচী আৰম্ভ হ'ব দিনৰ 12টা বজাত। মূল বংশাৱলী কাৰ্যসূচীত বংশলতিকা উন্মোচন কৰিব আমাৰ উপসভাপতি দিব্যজ্যোতি বৰুৱাদেৱে। ইয়াৰ পিছতে আমাৰ স্মৰণিকা উন্মোচন হ'ব। আৰু আপোনালোকৰ যিহেতু ইতিমধ্যে আপোনালোকৰ যে কাঠবৰুৱা পুখুৰী, লাটুম বৰুৱা পিতৃয়ে খন্দোৱা পুখুৰী বুলি ক'ব লাগিব, তাৰ পৰাতো কিবা এতিয়া অনুষ্ঠিত, তাত কি অনুষ্ঠিত হৈছে? আমাৰ পেৰেলেলভাৱে, সমান্তৰালভাৱে আমাৰ দুটা কাৰ্যসূচী চলি আছে। ঠিক মানে 12টালৈকে চলিব। এইটো হ'ল কাঠবৰুৱা পুখুৰী পাৰত মেডাম মেফিৰ নীতিৰ মতে উপৰি পুৰুষক স্মৃতি তৰ্পণ কৰিব। গতিকে এই কাৰ্যসূচীও 12টা বজালৈকে ইয়াৰ লগত সমান্তৰালভাৱে চলি থাকিব। হয়, আচলতে বিভিন্ন প্ৰান্তৰ ৰাইজে আহি ইয়াত ভিৰ কৰিছে। লাটুম বৰুৱা বংশৰ বিভিন্ন প্ৰান্তৰ ৰাইজে আহি ইয়াত ভিৰ কৰিছে। আমি ইয়ালৈ যিসকল আচলতে ৰাইজ আছে বিভিন্ন প্ৰান্তৰ, আমি তেওঁলোকৰ সৈতে আমি কথা পাতিম। আচলতে বহু দূৰ দূৰণিৰ পৰা ইয়াত অতিথিসকল আহিছে। বাইদেউ, আপুনি ক'ৰ পৰা আহিছে? মই ধেমাজি বঙালবাৰীৰ পৰা আহিছোঁ। কেনেকুৱা লাগিছে আজি যিহেতু আপোনাৰ বংশাৱলী পাতিছে, কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। আপুনি ক'ৰ পৰা আহিছে বাইদেউ? মই বঙালবাৰীৰ পৰা আহিছোঁ ধেমাজি। বহুত ভাল লাগিছে। তাৰমানে আজি ইমান বছৰৰ মূৰত আমি এইবিলাক শিৱসাগৰ হাঁহচৰাত আমি দেখিয়ে পোৱা নাই, এইবাৰে প্ৰথম দেখিছোঁ। বহুত ভাল লাগিছে। পূৰ্বে এনেকুৱা অনুষ্ঠান পাইছিলে নাই? আমি পোৱা নাই, এইবাৰ প্ৰথম পাইছোঁ। আৰু আমি কথা পাতিম বিভিন্নজনে, কেইবাজনো আচলতে বয়োজ্যেষ্ঠ লোকো আহিছে। আমি বয়োজ্যেষ্ঠ লোকসকলৰ লগত কথা পাতিম। ককা, আপুনি ক'ৰ পৰা আহিছে? মই মৰিহলৰ কল্পনাপুৰ। কেনেকুৱা লাগিছে আজি বংশৰ ৰাইজসকলক লগ পাইছে? কেনেকুৱা লাগিছে? ভালেই লাগিছে। মোৰ বংশ পৰিয়ালৰ গোটেইখিনি লগ পোৱা হৈছে আৰু পাবলৈ আশা বাদী। পূৰ্বে এনেকুৱা অনুষ্ঠান পাইছিলে নে আপুনি? নাই পতা নহয়, দুবাৰ হৈছেহে, এইবাৰ দ্বিতীয়বাৰ সন্মিলন। আগত পতা নাই। আজি দিনটো ইয়াতে থাকিব? দিনটো ইয়াত থাকিব।
আৰু কথা পাতিম বিভিন্ন বাইদেউ আপুনি ক'ৰ পৰা আহিছে মই ধেমাজিৰ পৰা আহিছোঁ কেনেকুৱা লাগিছে অনুষ্ঠানলৈ ভালে লাগিছে নিজে পাতিছোঁ আৰু নিজে এতিয়া বেয়া বুলি ক'লেতো নহ'ব ভালে লাগিছে পূৰ্বে এনেকুৱা অনুষ্ঠান পাইছিলেনে নাই পোৱা এইবাৰ প্ৰথম পাইছে এইবাৰ প্ৰথম পাইছোঁ যিহেতু আজি আপোনালোকে এদিনীয়া কাৰ্যসূচীৰে শিৱসাগৰৰ হাঁহচৰৰ লাটুম গাঁৱত আপোনালোকে যি লাটুম বৰুৱা বংশাৱলী ইয়াত আপোনালোকে উদযাপন কৰিছে এদিনীয়া কাৰ্যসূচীৰে কি ক'ব কেনেকুৱা ধৰণৰ কি কাৰ্যসূচী আপোনালোকে ইয়াত অনুষ্ঠিত কৰিছে আজি আমি দ্বিতীয় লাটুম বৰুৱা বংশাৱলী তাৰমানে আমি লাটুম বৰুৱা বংশৰ হয় লাটুম এজন শৰাইঘটীয়া বীৰ আছিল গতিকে তেখেতৰ বংশধৰ হিচাপে উত্তৰ পুৰুষ হিচাপে আমি প্ৰথমবাৰ নপাম ধেমাজি নপামত আমি বংশাৱলী অনুষ্ঠিত কৰিলোঁ 2001 চনত আৰু এইবাৰ আমি এই কাঠবৰুৱা পুখুৰীৰ পাৰত মানে লাটুম গাঁৱত আমি দ্বিতীয় লাটুম বৰুৱা বংশাৱলী অনুষ্ঠিত কৰিবলৈ গৈ আছোঁ আৰু আজি আৰম্ভ হৈছে আৰু এই কাঠবৰুৱা পুখুৰীৰ অৰ্থটো হৈছে এনেকুৱা লাটুম বৰুৱাৰ দেউতাক আছিলে তেওঁ আৰু লাটুম বৰুৱাই কাঠবৰুৱা পুখুৰীটো তেওঁৰ দেউতাকৰ স্মৃতিত খন্দুৱাইছিলে ইয়াতে আৰু সেইটো সম্ভৱতঃ চক্ৰধৰ সিংহ গৌৰীনাথ জয়ধৰ সিংহ আৰু চক্ৰধৰ সিংহৰ সময়ৰ কথা গতিকে আমাৰ সেই সময়তে তেওঁ দোলাকাষৰীয়া বৰুৱা হিচাপে ৰজাৰ মানে বিষয়া আছিল গতিকে তেখেতৰ উত্তৰ পুৰুষ হিচাপে আমি কৰিবলৈ লৈছোঁ আৰু এই প্ৰথম আমাৰ আপোনালোকে জানেই আৰু সাধাৰণ কাৰ্যসূচীবিলাক পতাকা উত্তোলন হৈ গৈছে তাৰপিছতে আমি কিবা বৃক্ষৰোপণ কৰিবলৈ লৈছোঁ আৰু ইতিমধ্যে বৃক্ষৰোপণো হৈ গৈছে আৰু এতিয়া আমি আমাৰ টাই আহোমৰ পৰম্পৰাগত আমাৰ উপৰি পুৰুষৰ আশীৰ্বাদ গ্ৰহণৰ কাৰণে আমি গোটেই বংশই আমাৰ লাটুম বৰুৱাৰ পৰা আৰম্ভ কৰি প্ৰাকৃতিক উপৰি পুৰুষ আৰু আমাৰ যি দাম আৰু ফি তাৰমানে লাটুম বৰুৱা ভাই মানে পুতেক টাইৰাই পুতেক লাথুম ডেকাৰ পুতেক খামুন এওঁলোকৰ যি দাম হৈ গ'ল তেওঁলোকক অলৰেডি আমাৰ দুটা পুৰুষ মানে ফি হৈছে গতিকে তেওঁলোকৰ পৰা আমি আশীৰ্বাদ গ্ৰহণৰ কাৰণে প্ৰথম আমি মেডামেফি কৰিবলৈ লৈছোঁ আৰু ইয়াতেই আমি দ্বিতীয়টো কাৰ্যসূচীও কৰিম সেইটো হৈছে আমাৰ যেতিয়া বংশাৱলী অন্যান্য সভা সমিতিৰ কাৰ্যসূচীখিনি শেষ হ'ব তেতিয়া আমি ৰিক্ষণ অৰ্থাৎ আমাৰ গোটেই লাটুম বৰুৱা বংশৰ আয়ুস তোলাৰ মানে অনুষ্ঠানটো টাই আহোমীয় পৰম্পৰাৰে কৰিবলৈ লৈছোঁ আপোনালোকৰ ইয়াত আপোনালোকৰ বংশৰ কিমান ৰাইজ ইয়াত সমবেত হৈছে আজি যিহেতু বংশৰ এটা মানে প্ৰজন্মবিলাকৰ বৃদ্ধিৰ এটা নিৰ্দিষ্ট নিয়ম আছে আৰু সেই নিৰ্দিষ্ট নিয়মবিলাকে আমাৰ যেহেতু প্ৰথম মানে বংশটো আৰম্ভ হৈছে লাটুম বৰুৱাৰ পৰা গতিকে এইটো 1670 চনমানৰ পৰা আমি আৰম্ভ হৈছে বুলি ভাবোঁ গতিকে সেইটো হোৱাৰ কাৰণে আমাৰ বংশটো বহুত ডাঙৰ নহয় আমাৰ এই লাটুম গাঁৱত আমাৰ বংশধৰসকল আছে তাৰপিছত আমাৰ ধেমাজিত আছে আৰু নামটি মিছাজনতহে আছে গতিকে আমাৰ বংশধৰ বহুত বেছি নহয় মানে গোটেই বংশধৰসকলক লগ লগালে জনসংখ্যা হিচাপে প্ৰায় 1000 জনমান হ'ব গতিকে আমাৰ ইয়াতে সকলো মানে 100% যদি এটেণ্ডেঞ্চ আমি ভাবোঁ মানে উপস্থিত হ'ব বুলি ভাবোঁ তেতিয়াও কিন্তু 500 মানহে মানুহ হ'ব কিন্তু আমি আশা ৰাখিছোঁ আমাৰ ওচৰ চুবুৰীয়া আমাৰ শুভাকাংক্ষী গতিকে এই ধৰণে হৈ 1000 মান মানুহৰ সমাৱেশ হ'ব বুলি আমি এটা আশা কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ